নিশ্চয়কৈ চাওক চৰকাৰে গুৱাহাটীৰ পৰা কৃত্ৰিম বান নিৰ্মূল কৰিবৰ কাৰণে তেওঁলোকে ৰুট মেপহে প্ৰস্তুত কৰি থাকিলে ক'ৰ পৰা পানীখিনি তেওঁলোকে নিষ্কাশন কৰি ক'ত পেলাব বা ৰুক্মিণী গাঁৱৰ পৰা পানীখিনি নিষ্কাশন কৰি তেওঁলোকে ক'ত পেলাব এনেধৰণৰ তেওঁলোকে ৰুট মেপ প্ৰস্তুত কৰি থাকোঁতে তেওঁলোকৰ গ'ল কিন্তু স্থায়ী সমাধান আজিলৈকে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধান আজিলৈকে নহ'লে এই পৰিৱেশটো আপুনি মন কৰক যে স্কুল কলেজলৈ অহা যোৱাৰ এইকণ সময় 8 বাজিছে এইকণ সময়তেই এনেধৰণৰ এক পৰিৱেশে এতিয়া কিমান এক ক্ষতি সাধন কৰিব ছাত্ৰ ছাত্ৰী তাৰ সমান্তৰালকৈ কৰ্মচাৰীসকলৰ নিশাৰ ভাগত যিজাক বৰষুণ আহিছিলে সেই বৰষুণ জাকৰ পাছতেই মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত মই ৱায়াৰলেছত উপস্থিত আছোঁ আৰু ৱায়াৰলেছত এই মুহূৰ্তত সাগৰ সদৃশ পৰিৱেশ ইয়াৰ উপৰিও যদি আপুনি চাই ৰুক্মিণী গাঁও অনিল নগৰ নবীন নগৰ হাতীগাঁও জুৰুড বিভিন্ন প্ৰান্তত এতিয়া জলবন্দী হৈ থাকিবলগীয়া হৈছে সাধাৰণ জনতা যিটো ব্যাগুম বিভাগ আছে সেই ব্যাগুম বিভাগটোৱে তেওঁলোকে গুৱাহাটী মহানগৰীৰ পৰা কৃত্ৰিম বান নিৰ্মূল কৰিবৰ কাৰণে তেওঁলোকে ৰুট মেপ ঠিকেই প্ৰস্তুত কৰিলে কিন্তু সেই ৰুট মেপ এতিয়া কাগজতে তেওঁলোকৰ পেপাৰতে বন্দী হৈ থাকিলে কিন্তু আজি তাৰিখলৈকে সমস্যা এই সমাধান আজি তাৰিখলৈকে নহ'লে ৰিক্সাৱালাসমূহ যথেষ্ট কষ্ট কৰি তেওঁলোকে এইকণ সময়ত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হয় কাৰণ ৰিক্সাখন তেওঁলোকে উলিয়াই নানিলে দিনটো তেওঁলোকৰ নচলে অফিচলৈ কৰ্মচাৰীসকল নগ'লে তেওঁলোকৰ দিনটো নচলে গতিকে কিমান কষ্টকৰ মাজেৰে আজি তাৰিখত জীয়াটো ভুগিব লগা হৈছে এজন ছাত্ৰক মই এই মুহূৰ্তত দেখুৱাইছোঁ তেখেতৰ হয়তো পিতৃয়ে বিদ্যালয়লৈ লৈ আহিছে যথেষ্ট কষ্ট হয় যথেষ্ট কষ্টৰ মাজেৰে গুৱাহাটীবাসী কৰিব এতিয়া গভৰ্ণমেণ্টে একো নাচায় 2 দিনৰ মূৰে মূৰে বানপানী হয় স্কুলো বন্ধ নিদিয়ে ইমান কষ্ট লৈ গৈ আছোঁ আৰু যথেষ্ট কষ্টৰে বহুত কষ্ট গুৱাহাটীত থকা বুলি ক'লে ক'ৰবাত নহয় ক'ৰবাত লজ্জা অনুভৱ কৰে নহয় এইটো মেট্ৰ' চিটি এইটো গুৱাহাটী নহয় এইটো মেট্ৰ' চিটি হ'ল মেট্ৰ' চিটি এনেকুৱা হ'বই লাগিব তেতিয়া মেট্ৰ' চিটি বুলি ক'ম আমি ঠিক আছে মই দেৰি হৈ আছে চাওক নিশ্চয়কৈ এনেধৰণৰ পৰিৱেশে আজি তাৰিখত গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বিৰাজ কৰিছে যিসকল বিলাসী যিসমূহ বাহন আছে সেই বিলাসী বাহনসমূহ বহুত ঠাইত বিকল হৈ পৰিছে এই মুহূৰ্তত মই এখন গেছৰ যিখন বাহন দেখুৱাইছোঁ বাহনখন নিশ্চয় তেওঁলোকে গেছ যোগানৰ কাৰণে আহিছিল বাহনখনো এই মুহূৰ্তত বিকল হৈ মাছ ৰাস্তাতে পৰি আছে তাৰ সমান্তৰালকৈ যদি আপুনি চাই বহুত দূৰত ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈ আছে লোকসকল আবদ্ধ হৈ আছে নিজৰ কৰ্মক্ষেত্ৰলৈ নিজৰ অফিচলৈ যাব পৰা নাই এনেধৰণৰ পৰিৱেশ কিমান দিনলৈকে গুৱাহাটী মহানগৰীত থাকিব কেতিয়া গুৱাহাটী মহানগৰী কৃত্ৰিম বানমুক্ত হ'ব এই প্ৰশ্নটো কিন্তু আজি তাৰিখত বহুতে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু এই যিটো পৰিৱেশ এই পৰিৱেশটো আজি কোপতি সমাধান নহ'লে বিলাসী বাহনসমূহ এনেদৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে বহু বাহন বিকল হৈ পৰিছে কেৱল হাতীগাঁৱলৈ গৈ বা কেৱল ৰুক্মিণী গাঁৱলৈ গৈ তেওঁলোকে ব্যাগুম যিটো বিভাগ আছে সেই বিভাগটোৱে তেওঁলোকে ৰুট মেপ প্ৰস্তুত কৰি থাকিলে নহ'ব ৰুট মেপ কাগজে কলমে তেওঁলোকৰ কামত দিব লাগিব তেওঁলোকে যেনেদৰে ৰুট মেপ প্ৰস্তুত কৰিছিলে যে ৰুক্মিণী গাঁৱৰ পানীখিনি তেওঁলোকে নলাৰ মাধ্যমেৰে কলৈ নিব সেইসমূহ ৰুট মেপ তেওঁলোকে ঠিকেই প্ৰস্তুত কৰিলে কিন্তু ৰুট মেপ আজি তাৰিখত কাৰ্যত পৰিণত নহ'লে যথেষ্ট কষ্টৰ মাজেৰে আজি তাৰিখত সাধাৰণ জনতাই বসবাস কৰিবলগীয়া হৈছে বহু দোকান পোহাৰ এই মুহূৰ্তত বন্ধ হৈ থাকিবলগীয়া হৈছে কাৰণ দোকান পোহাৰসমূহ খোলাৰ এক পৰিৱেশেই নাই দোকান দুখন যেতিয়া বন্ধ হৈ থাকিব তেওঁলোকৰ দৈনিক যিসমূহ উপাৰ্জন সেই উপাৰ্জনসমূহ বন্ধ হ'ব গতিকে পৰিয়াল কেনেদৰে চলাব আজি তাৰিখত ৱায়াৰলেছেই হওক বা ৰুক্মিণী গাঁও সেই বিস্তীৰ্ণ অঞ্চল সেই বিস্তীৰ্ণ অঞ্চলটো আজি তাৰিখত বহু লোকে যিসকল লোকে দোকান পোহাৰ দি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে সেইসকল লোকৰ যথেষ্ট কষ্ট হৈছে কিয়নো দোকানখন নিশাৰ ভাগত যেতিয়া বৰষুণ আহিব তেওঁলোকে নিশাৰ ভাগতে দোকানখনলৈ আহিব দোকানখনৰ যিসমূহ বয় বস্তু আছে সেই বয় বস্তুসমূহ তেওঁলোকে ওপৰলৈ উঠাব বা নিৰাপদ ঠাইলৈ থ'ব পুৱাৰ ভাগত যেতিয়া দেখিব সেই গোটেই দোকানখন কৃত্ৰিম বানৰ কবলত পৰি থাকিব দোকানখন তেওঁলোকে চাফ চিকুণ কৰিব নে তেওঁলোকে কাষ্টমাৰক তেওঁলোকে বয় বস্তু দিব গতিকে গুৱাহাটী মহানগৰীত আজি তাৰিখত এনেধৰণৰ সমস্যা কিন্তু সমাধানৰ ক্ষেত্ৰত কিন্তু বিফল হোৱা পৰিলক্ষিত হৈছে আৰু মই বাহনসমূহ দেখুৱাইছোঁ কেনেদৰে ঠায়ে ঠায়ে বাহনসমূহ বিকল হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব পৰা নাই আবদ্ধ হৈ থাকিব লগা হৈছে তেওঁলোকে কৰ্মক্ষেত্ৰলৈ লোকসকল যাব পৰা নাই বহু লোকে তেওঁলোকে এনেদৰে আহিব লগা হৈছে কাৰণ বাহন নিজৰ দুচকীয়া যিখন বাহন যথেষ্ট কষ্টৰে কৰি তেওঁলোকে ক্ৰয় কৰে গতিকে এনেধৰণে তেওঁলোকে যিকোনো উপায় লৈ তেওঁলোকে পথ পাৰ হ'বলগীয়া হৈছে মই অকণমান আপোনাৰ লগত কথা পাতিম যথেষ্ট কষ্টৰ মাজেৰে গুৱাহাটীবাসীয়ে বসবাস কৰিবলগীয়া বহুত কষ্ট হয় মেডিকেলত কৰোঁ মই এনেকৈ বহুত কষ্ট হয় বহুত ঘূৰি আহিব লগা হয় মই মানে নুনমাটিৰ পৰা হাতীগাঁৱতো যাব নোৱাৰি কিমান দিনৰ পৰা আপুনি গুৱাহাটীত আছে মই লাষ্ট 7 মাহৰ পৰা একেই পৰিৱেশ দেখিছে একেই পৰিৱেশ একো চেঞ্জ হোৱা নাই একো চেঞ্জ হোৱা নাই
একে অৱস্থা। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিমান দিনৰ পৰা গুৱাহাটীত আছে বাৰু? মই 1988 চনৰ পৰা আছোঁ। কি চেঞ্জ দেখিছে গুৱাহাটী মহানগৰীত? আগতে ৰাস্তাবিলাক সৰু আছিল, এতিয়া ডাঙৰ হৈছে। পানী কিমান কেনে দেখিছে? পানীটো সেই একেই কণ্ডিশ্যন। আপুনি যেতিয়াবা গুৱাহাটীত কিমান চনৰ পৰা আছে? 1988 চনৰ পৰা। তেতিয়াৰ পৰা গুৱাহাটী মহানগৰীত একেই পৰিৱেশ। একেই পৰিৱেশ মোটামুটি। বিল্ডিংবিলাক হৈছে, এতিয়া ঘৰবিলাক হৈছে, মিলেই আপোনাৰ কৃত্ৰিমবানৰ সমস্যাটো সমাধান আজিলৈকে নহয়। আজিলৈ পোৱা নাই যেনেকুৱা সময়। নিশ্চয়কৈ চাওক, নিজৰ বিলাসী বাহনখন যথেষ্ট কষ্ট কৰি তেওঁলোকে ক্ৰয় কৰে। গতিকে যিকোনো উপায় লৈ হ'লেও তেওঁলোকে পাৰ হ'ব লাগিব। স্কুল কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্টৰ মাজেৰে এইখিনি সময়ত বিদ্যালয়লৈ তেওঁলোকে যায়। কাৰণ বিদ্যালয়লৈ যদি শিক্ষক শিক্ষয়িত্ৰীসকল নাযায়, ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট তেওঁলোকৰ সমস্যাত পৰিব। গতিকে যিকোনো উপায় লৈ হ'লেও আজি তাৰিখত জমৰ যাতনা সহ্য কৰি হ'লেও আজি তাৰিখত গুৱাহাটী মহানগৰবাসীয়ে এনেদৰে তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰলৈ তেওঁলোকে যাবলৈ বাধ্য হৈছে। বহু বাহন আপুনি যদি চাব দেখিব যে বহু বাহন এনেদৰে বিকল হৈ পৰি আছে, বহু বাহন এনেদৰে আবদ্ধ হৈ থাকিব লগা হৈছে। এই ধৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু আজি কুপতি চৰকাৰ বা প্ৰশাসন, যিটো ব্যাগুম বিভাগ আছে GMDA, এই ব্যাগুম বিভাগটো কিন্তু আজি তাৰিখত বিফল বুলি ক'ব লাগিব। তেওঁলোকে কোন ধৰণৰ কাণ সাৰ বা তেওঁলোকে কোন ধৰণৰ যিসমূহ কৰিবলগীয়া যিসমূহ তেওঁলোকৰ কাম, সেই কৰিবলগীয়া কামসমূহ কিন্তু তেওঁলোকে নকৰিলে। আজি এয়া দেখিছে কৃত্ৰিমবান হৈছে, কোনোবা এজন বিষয়া আহিব, কোনোবা এজন মন্ত্ৰী আহিব, পৰ্যবেক্ষণ কৰিব। কিন্তু ইয়াতেই পৰ্যবেক্ষণ কৰি চোৱা চিতা কৰিলে সাধাৰণ জনতাক এষাৰ মাত লগালেই জানো এই সমস্যাসমূহ সমাধান হ'ব? এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে এটা ব্যাগুম এটা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যিটোৰ দ্বাৰা গুৱাহাটীৰ পৰা এই যে দেখিছে সাগৰ সদৃশ পৰিৱেশ, এই পৰিৱেশটো গুৱাহাটীৰ পৰা নোহোৱা হ'বৰ কাৰণে তেওঁলোকৰ সদিচ্ছাও থাকিব লাগিব। গতিকে সদিচ্ছাৰ অবিহনে এইসমূহ সম্ভৱ নহয়। গতিকে গুৱাহাটী মহানগৰী আজি কুপতি সাধাৰণ জনতাই যথেষ্ট কষ্ট কৰিবলগীয়া হৈ আছে। খুৰা কামলৈ যায় নিশ্চয়? নাই, ল'ৰা স্কুলত থৈ আহিলোঁ। এনেই ফুটপাথৰ ওপৰেদি গ'লত যাব পৰা নাছিলোঁ। এই ফুটপাথৰ ওপৰেদি গৈ বাচ্ছা স্কুলত থৈ আহিলোঁ। কষ্টটো হৈছে, বহুত কষ্ট হৈছে। বৰষুণৰ নাম শুনিলে দেখোন এডোখৰ পানী হয়, বাকীটো পিছত বৰষুণ দিয়া নাম শুনিলে বৰষুণ হৈ গৈছে। এনেকুৱা গুৱাহাটীত যদি পানী হয় কেনেকৈ হ'ব? কোনো মানে কি ক'ব, গুৱাহাটীত মানে কোনো মানুহে এইটোবিলাক বস্তুৰ ওপৰত চল্ভ কৰা কোনো মানে হেৰি লোৱা নাই এতিয়ালৈকে। কিমান চনৰ পৰা গুৱাহাটীত আছে? মইতো নিশ্চয়কৈ চাওক, গুৱাহাটী মহানগৰী এইসকল লোক আজি তাৰিখত তেওঁলোকে যিকোনো উপায় লৈ হ'লেও তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰলৈ যাব বিচাৰিছে বা তেওঁলোকে যোৱাৰ কাৰণে যত্ন কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। একেই পৰিৱেশ, একেই এই মুহূৰ্তত পৰিৱেশে বিৰাজ। মই অন্য এখন বাহন দেখুৱাম। এই বাহনখন হয়তো তেওঁলোকে বহু সময় ধৰি তেওঁলোক আবদ্ধ হৈ আছিলে। এই মুহূৰ্তত বাহনখন তেওঁলোকে উলিয়াই আনিছে, নিজৰ কৰ্মক্ষেত্ৰলৈ যাবই লাগিব। আৰু তাৰ সমান্তৰালকৈ স্কুল বাছসমূহ মই দেখুৱাইছোঁ। স্কুললৈ ছাত্ৰ ছাত্ৰীসকলক বা যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক লৈ গৈছে। গতিকে এই পৰিৱেশসমূহ আজি তাৰিখত গুৱাহাটী মহানগৰীত প্ৰায় সুলভ হৈ পৰা পৰিলক্ষিত হৈছে। যেতিয়াই বৰষুণ আহে লোকসকলে এনেধৰণৰ সমস্যাসমূহৰ কাৰণে প্ৰায় যুঁজ দিবলগীয়া হৈছে। কাগজে কলমে চৰকাৰৰ ব্যাগুম বিভাগটোৰ কাগজে কলমে গুৱাহাটীৰ পৰা পানী নিষ্কাশনৰ কাৰণে বৰষুণৰ পানী নিষ্কাশনৰ কাৰণে যিসমূহ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিলে, সেইসমূহ কাগজে কলমে তেওঁলোকে থাকি গ'ল। ৰুটমেপ প্ৰস্তুত কৰি তেওঁলোকে আজি তাৰিখত কাম সামৰিছে বুলি ক'ব লাগিব। পাপৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।